প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়লৈ বহু বছৰৰ মূৰত নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া 18 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ত উপস্থিত হ'ব আৰু 18-19 দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় তিনিচুকীয়া দুইখন জিলাত আমি সংগঠনৰ কিছু গুৰুত্বপূৰ্ণ সভা আৰু বৈঠক তাৰ লগতে আমাৰ তিনিচুকীয়াৰ বাৰেকুৰি নামঘৰত আঁঠু ল'ব আৰু অসমৰ হৈ দেশৰ হৈ ঈশ্বৰৰ ওচৰত মংগল প্ৰাৰ্থনা জনাব। তাৰ পিছতেই তেখেত মটক ৰজা সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ যি মৈদাম সমাধিস্থলী তাতো গৈ তেখেতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব। 18 তাৰিখে তেখেত ডিব্ৰুগড়ত মোহনবাৰী এয়াৰপৰ্টত উপস্থিত হোৱাৰ পিছতেই দলীয় কিছু কাৰ্যকৰ্তা আৰু কিছু আমাৰ এই অঞ্চলৰ সাংস্কৃতিক আমাৰ যি দল আছে সেই দলসমূহে তেখেতক আদৰণি জনাব বিমানবন্দৰত। তাৰপিছত তেখেত বিমানবন্দৰৰ পৰা পোনে আমাৰ এই মানকটা পথাৰলৈকে আহিব। এই মানকটা চাহ বাগিচা খেলপথাৰত আমাৰ পৃষ্ঠা প্ৰমুখ মানে 60 গৰাকী ভোটাৰৰ বিপৰীতে এজন আমাৰ দলীয় কাৰ্যকৰ্তাক পৃষ্ঠা প্ৰমুখ হিচাপে নিযুক্তি দিয়া হৈছে। সেইসকলৰ উপস্থিতিত অৰ্থাৎ ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিৰ প্ৰায় 18,000তকৈ অধিক পৃষ্ঠা প্ৰমুখ এই বুথ বিজয়টো আমি কৰিলোঁ। এতিয়া পৃষ্ঠা প্ৰমুখ সন্মিলনত তেখেতে উপস্থিত থাকিব, সম্বোধন কৰিব।